এয়া গুৱাহাটীৰ যিখন জাহাজ ঘাট আছে জাহাজ ঘাটত আহি পালোঁ এতিয়া এই স্কুটি এখন লৈ আহিছোঁ জাহাজত উঠাই দিম বঢ়িয়াকৈ তাৰপিছত ইপাৰে পাম আৰু বঢ়িয়া আমাৰ জাহাজখন আহি পাইছে এতিয়া স্কুটিখন উঠাই দিম জাহাজত আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব নমস্কাৰ বন্ধুসকল মই আছোঁ দৰং জিলাৰ পথৰু ঘাটত আৰু পথৰু ঘাটৰ মোৰ পিছফালে দেখিছে এইটো শ্বহীদ স্তম্ভ 1894 চনৰ 28 জানুৱাৰী এটা কলা দিন আছিল কৃষকসকলে ইংৰাজসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল দৰং জিলাৰ পৰা আৰু এই ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষকসকলে আজি প্ৰায় 131 বছৰ হ'ল আজি 1894 চনৰ 28 জানুৱাৰী দিনটোত কৃষকসকলে প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদত ইংৰাজে গুলীচালনা কৰিছিল নিৰ্বিচাৰ গুলীচালনা কৰিছিল কৃষকসকলৰ ওপৰত আৰু এই গুলীচালনাত প্ৰায় 140 গৰাকী কৃষক থিতাতে নিহত হৈছিল আৰু মোৰ এই পিছফালে আছে এই শ্বহীদ স্তম্ভটো কি পথাৰ আছিল নেকি পথাৰ আছিল ইয়াতে গোটেই কৃষকবিলাক আহি লগ হৈছিল হোৱাৰ সময়ত ব্ৰিটিছে আহি সিহঁতক ইয়াতে গুলি কৰি গোটেই মানুহবিলাক মাৰিছিল 1894 চনৰ 28 জানুৱাৰী দিনাখন হৈছিল প্ৰতিবাদটো আৰু সেই প্ৰতিবাদটো কিহৰ কাৰণে হৈছিল খাজানা বৃদ্ধিৰ প্ৰতিবাদত মানে বেছিকৈ খাজানা লৈছিল আৰু সেই প্ৰতিবাদতে মানে কৃষকসকলে প্ৰতিবাদ কৰিছিল সেই হেৰিতে আৰু আহি ইয়াতে লগ হৈছিল এতিয়া ব্ৰিটিছসকলে নামানিলে আৰু সেয়েহে ব্ৰিটিছসকলে সিহঁতক উদ্দেশ্যি গুলীচালনা কৰে নিৰ্বিচাৰ গুলীচালনা আৰু এই গুলীচালনাত 140 গৰাকী অসমীয়া কৃষকৰ মৃত্যু হৈছিল থিতাতে নিহত হৈছিল আৰু বহু কেইগৰাকী আহত হৈছিল আৰু দাদাই ক'ব আৰু ইয়াতে সেইখিনি সময়তো মানে মানুহৰ কোনো কাকো ক'তো যাব পৰা নাই চব যা তাকে গুলি মাৰি চব শেষ কৰি দিছিল সেইখিনি মানুহবিলাকক আৰু ইয়াতে হিন্দু মুছলিম বুলি কথা নাই চব একতা হৈ থাকে সেইখিনি আৰু আহিলে এইটো গম পাব ইয়াতে বছৰেকত এবাৰ আহে প্ৰতিষ্ঠা দিৱসৰ দিনা আহিলে তেতিয়া গভৰ্ণৰো আহে এনেকুৱা বহুত কিবাকিবি ফাংচন হয় কিবাকিবি থাকে সিহঁতৰ নামত স্মৃতিত কৰা হয় আৰু ইয়াতে আচলতে দৰং জিলা বুলি ক'লে এখন ঐতিহাসিক ঠাই ইয়াতে ওজাপালিৰ পৰা বিভিন্ন সত্ৰ এখন আছে বহু পুৰণি মানে ঐতিহাসিক মানে যিবোৰ মানে ঠাই এই ঠাইৰে ভৰপূৰ হৈ আছে দৰং জিলা আৰু ইয়াতে ওজাপালিৰ সৃষ্টি হৈছিল হয়নে দৰং ডিষ্ট্ৰিক্টত ওজাপালিটো দৰং ডিষ্ট্ৰিক্টতে হয় আৰু আমাৰ ইয়াতে দেওধনী নৃত্য ষ্টাৰ্ট হৈছে আমি এতিয়া পথৰু ঘাটৰ ৰণৰ যিখিনি শ্বহীদ বেদী যিখিনিত মানে পথৰু ঘাটৰ ৰণ হৈছিল তাতে আছোঁ এতিয়া আমি ইয়াৰ পৰা চিধা যাম খতৰা সত্ৰ আৰু এতিয়া আমি জাষ্ট ইয়াৰ পৰা ওলাম ইয়াৰ পিছফালে মোৰ শ্বহীদ স্তম্ভ আমি এতিয়া খতৰা সত্ৰলৈ যাম ইয়াৰ লগত আছে ঋতুদা আৰু ঋতুদাৰ ঘৰ হয় ইয়াতে দুনিত আমি দৰঙৰ ইয়াতে আমি এতিয়া যাম খতৰা সত্ৰত বলক দেখুৱাই আছোঁ চব এয়া আমি আছোঁ খতৰা সত্ৰ দৰং জিলাৰ খতৰা সত্ৰৰ গেটত আৰু এই পিছফালে আছে মোৰ সত্ৰখন 1568 চনতে নিৰ্মাণ কৰিছিল মাধৱদেৱৰ শিষ্যই মই কৈ আছোঁ আপোনালোকক ডিটেইলছত ভিতৰত সোমাই সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ আহক অলপ আমি সত্ৰখনৰ ভিতৰলৈ সোমাই আহিছোঁ
আৰু ৰ'দটো খুবেই বহুত ৰ'দ দিছে আৰু যিহেতু 12টামান বজাত আহিছোঁ দুপৰীয়া আৰু পিছফালে এইখন মেইন মন্দিৰটো ৰ'দৰ কাৰণে দেখা পোৱা নাই ভালকৈ। আমি খতৰা সত্ৰৰ ভিতৰৰ চৰাত সোমাই আহিলোঁ আৰু সোমাই আহি খুবেই পুৰিছে যিহেতু চেণ্ডেলযোৰ খুলি লৈছোঁ একদম মানে থিয় হৈ থাকিব পৰা নাই একেঠিয়ে আৰু আহি অলপমান হাত মুখ ভৰি হাত ধুই ল'লোঁ। এতিয়া আমি ভিতৰলৈ যাম আহক। আমি সত্ৰখনৰ ভিতৰত সোমাইছোঁ আৰু প্ৰসাদ বিলাই আছে ইয়াতে প্ৰসাদ আৰু ভোগ দি আছে। আমাৰ ভাগ্য কিমান চাওক ভগৱানৰ প্ৰসাদ আহি পাইছোঁ জেগাত আৰু মানুহ চাওক দেখাইছোঁ মানুহ খতৰা সত্ৰত আহিছিলোঁ। দাদা দৰং বুলি ক'লে মানে এক ঐতিহ্যপূৰ্ণৰে ভৰা দৰঙতে আছে খতৰা সত্ৰ। দৰঙতে সংঘটিত হৈছিল সেই শ্বহীদ যি ঘাটৰ ৰণ হৈছিল আৰু আজি মই উপস্থিত আছোঁ দৰং জিলাৰ যি এখন বিখ্যাত সত্ৰ খতৰা সত্ৰ যি 1548 চনতে স্থাপিত কৰিছিল মাধৱদেৱে শিষ্যই। আপুনি কওকচোন ইয়াৰ বিষয়ে অলপমান। পূৰ্বতে দৰং বৈষ্ণৱ দৰ্শনৰ কাৰণে অতি বিপদজনক ঠাই আছিলে। সেই ভকতসকলৰ মাজত লেচাকলীয়া গোবিন্দ আটাক মাধৱদেৱৰ অনুগ্ৰহক্ৰমে তেৰাই এই বৰদৰঙত ধৰ্ম প্ৰচাৰৰ কাৰণে উপস্থিত হয়হি। তেওঁ বিভিন্ন ঠাই ঘূৰি ঘূৰি আহি এই খতৰাত কেইটিমান প্ৰাকৃতিক পৰিঘটনাৰ লক্ষ্য কৰি লৈ এই খতৰাতেই সত্ৰ প্ৰতিষ্ঠাৰ কাৰণে মন থিৰাং কৰি তেওঁ ইয়াৰে মাটি হাবি ভাঙি ইয়াতে এখন মানে সেই সময়ত সৎসং বুলি কৈছিল, এতিয়া সত্ৰ যেনিবা সেই তেনেকুৱাকৈ ভকত বৃন্দৰে সৈতে থাকিবলৈ লৈছিল। কিন্তু ইয়াৰে স্থানীয় বাসিন্দাসকল অলপ অন্য প্ৰকৃতিৰ আছিল, মানে ধৰক অসুৰ প্ৰকৃতিৰ এই ভক্তিভাৱৰ পৰা অলপ দূৰত আছিলে। সেই সময়ত তেৰাক এই গোবিন্দ আটাক অলপ অসুবিধাৰ সৃষ্টি কৰিছিলে যদিও শেষত তেওঁ এটা উপায় অৱলম্বন কৰিলে। মাধৱদেৱৰ ওচৰত গৈ আমাৰ আৰাধ্য ভগৱান ৰামৰ লগতে হনুমান বা লক্ষ্মণ আই সীতাৰ বিগ্ৰহ আনি ইয়াত প্ৰতিষ্ঠা কৰি সেইসকলক এয়ে তাৰমানে আমাৰ আৰাধ্য ভগৱান বুলি দেখুৱাত সেইসকলক মান্তি হৈ মানে বিশ্বাসত আহি সেইসকলো আঁতৰিৰ এই দৰ্শনত মানে শৰণ হয়। তেনেকৈয়ে আজিলৈকে খতৰা সত্ৰ আগবাঢ়িছে আৰু আমাৰ দৰঙৰ একমাত্ৰ তাৰমানে বৈষ্ণৱ দৰ্শনৰ সত্ৰ হিচাপে পৰিগণিত হৈছে। ঠিকে আছে। আৰু আমাৰ খতৰা সত্ৰ কমিটিৰ সদস্য বা মানে মন্দিৰ পৰিচালনা সমিতিৰে দেউৰী হয় হয় আৰু ভাল লাগিল। আৰু দাদা কিবা ক'ব? তেখেত সভাপতি ন সম্পাদক আছে আমাৰ খতৰা সত্ৰ। কওকচোন সত্ৰখন আজি কি অনুষ্ঠান হৈছিল আজি? নমস্কাৰ। এই দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ। খতৰা সত্ৰ আচলতে 12টা মাহত আমাৰ 13টা অনুষ্ঠান হয় বুলি ক'লেও ভুল নহয়। আৰু নিত্য নৈমিত্তিক মানে সত্ৰৰ দৰ্শনাৰ্থীসকলে খতৰা সত্ৰ দৰ্শন কৰিবলৈ আহে।
আৰু তাৰে অংশটো আপোনালোকে আজি দেখা পালে যে প্ৰতিদিনতে এনেকৈ অসমৰ বিভিন্ন জিলাৰ পৰা আৱৰ্জন ভক্তৰ খতৰা সত্ৰত সমাগম হয়। খতৰা সত্ৰ প্ৰতিষ্ঠা হৈছিলে 1568 খ্ৰীষ্টাব্দত আৰু এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে মহাপুৰুষ মাধৱদেৱৰ প্ৰপন্ন শস্য লেচাগুণীয়া গোবিন্দ আদায়। আৰু সেই প্ৰতিষ্ঠা কালৰ পৰাই খতৰা সত্ৰখনে এটা ঐশ্বৰিক মহিমাৰে ভক্তসকলৰ মনোৰথ পূৰ্ণ কৰি আহিছে। আৰু খতৰা সত্ৰ মানে অসমৰ সত্ৰসমূহৰ ভিতৰত এক ব্যতিক্ৰমী সত্ৰ। এই সত্ৰখনত সত্ৰাধিকাৰ নাই। এইখন সত্ৰই কিজানি একমাত্ৰ সত্ৰ হ'ব অসমৰ ভিতৰত যে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে খতৰা সত্ৰ পৰিচালিত হয়। এতিয়া সত্ৰবাসী ৰাইজে 2 বছৰৰ কাৰণে এখন সমিতি নিৰ্বাচন কৰি দিয়ে। তাত সত্ৰৰ সভাপতি আৰু উপসভাপতি, সম্পাদক, সহসম্পাদক এনেকৈ 21জনীয়া এখন সমিতি থাকে। সেই সমিতিখনে খতৰা সত্ৰৰ সকলো দিশৰ কাম কাজবিলাক নিয়ন্ত্ৰণ কৰে। আৰু সত্ৰৰ আভ্যন্তৰীণ সেৱা কাৰ্যৰ কাৰণে আমাৰ 12জন ভকত আছে। ইয়াতে দিনে নিশাই সত্ৰ দৰ্শনাৰ্থী আহে। সেইকাৰণে আমাৰ ৰাতিৰ ভাগত নিশাৰ ভাগত এটা গ্ৰুপে কাম কৰে, আকৌ দিনৰ ভাগত এটা গ্ৰুপে কাম কৰে। ইয়াতে শ্ৰদ্ধ প্ৰসংগ মানে অনুষ্ঠিত হয় খতৰা সত্ৰত নিতৌ। আৰু খতৰা সত্ৰৰ মানে সত্ৰাধিকাৰ নোহোৱাটো এটা ব্যতিক্ৰম। আৰু অন্যহাতে আৰু এটা ব্যতিক্ৰম খতৰা সত্ৰ যে বৈষ্ণৱ ব্যৱস্থাত যদিও বিগ্ৰহৰ স্থান নাই, খতৰা সত্ৰ প্ৰতিষ্ঠা কালত গোবিন্দ আদায় আহুকলীয়া পৰিৱেশৰ সৃষ্টি এটা সন্মুখীন হোৱাৰ কাৰণে মাধৱ মহাপুৰুষক বিভিন্ন ধৰণৰ খাটনি ধৰি ইয়াতে ৰাম লক্ষ্মণ সীতা হনুমানৰ বিগ্ৰহখিনি আনিছিলে। আৰু সেই প্ৰতিষ্ঠাৰ দিনৰ পৰা ভক্তসকলৰ মনোৰথ পূৰ্ণ কৰিবৰ কাৰণে মণিকূটত সেই বিগ্ৰহকেইটা স্থাপন কৰা আছে। এক কথাত ক'ব গ'লে যে এতিয়া আমাৰ অযোধ্যাত যি ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল তাৰে আগতেই অৰ্থাৎ আজিৰ পৰা 457 বছৰ আগতেই খতৰা সত্ৰত সেই ৰাম লক্ষ্মণ সীতা হনুমানৰ বিগ্ৰহ স্থাপন হৈছিল। আমি যদি ক'বলৈ যাওঁ যে অসমৰ অযোধ্যা বুলি ক'লেও খতৰা সত্ৰ ভুল কৰা নহ'ব। গতিকে ইয়াত বিগ্ৰহো আছে আৰু বৈষ্ণৱ ব্যৱস্থাতে আচলতে ইয়াৰ সেৱা কাৰ্যখিনি নাম প্ৰসংগ সম্পূৰ্ণ বৈষ্ণৱ ব্যৱস্থাত হয়। হ'লেও খতৰা সত্ৰত সেৱকীসকলৰ ক্ষেত্ৰত খতৰা সত্ৰ সদায় উদাৰ। ইয়াতে শাক্ত, সভ্য, বৈষ্ণৱ, দানৱত্য সকলো ধৰণৰ ভকতে খতৰা সত্ৰ দৰ্শন কৰে। আৰু আমি দেখিছোঁ যে অসমৰ কোনো সত্ৰত মহিলাৰ প্ৰৱেশটো নিষেধ আছে। কিন্তু খতৰা সত্ৰ এইকাৰণে উদাৰ যে পুৰুষ প্ৰকৃতি ঈশ্বৰৰে সৃষ্টি। গতিকে পুৰুষে ঈশ্বৰ সেৱা কৰিব, প্ৰকৃতিয়ে নকৰিব এনেকুৱা কথা নহয়। গতিকে আমাৰ হিন্দু লোকাচাৰ মতে সনাতনী ধৰ্মৰ যিটো লোকাচাৰ আছে সেই লোকাচাৰ মানিলে মহিলাসকলেও খতৰা সত্ৰ দৰ্শন কৰাৰ সুযোগ আছে। আৰু ইয়াতে আচলতে আমি দেখিছোঁ যে প্ৰতিষ্ঠা কালৰ পৰাই খতৰা সত্ৰতে ৰাজপৃষ্ঠপোষকতা আছে। দৰঙী কোচ ৰজা চন্দ্ৰনাৰায়ণৰ সূৰ্যনাৰায়ণে ৰাজপৃষ্ঠপোষকতা কৰিছিল। তেতিয়াৰ পৰা কম বেছি পৰিমাণে খতৰা সত্ৰত মানে বৰ্তমানৰ প্ৰতিনিধিসকলৰ কিছু সহায় কৰি আহিছে। আৰু বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱা 11 জুনত খতৰা সত্ৰ দৰ্শন কৰিবলৈ আহিছিল। সেইদিনাখন আচলতে আমাৰ সত্ৰবাসীৰ কোনো কাৰ্যসূচী নহয়, তেওঁ একমাত্ৰ সত্ৰ দৰ্শন কৰিবলৈ আহিছিলে। আৰু দৰ্শন কৰিবলৈ আহি সত্ৰৰ মানে বহু আহুকলীয়া মানে কীৰ্তন ঘৰ আৰু এই মণিকূটটো পুনৰ নিৰ্মাণৰ কাৰণে তেখেতে আঁচনি গ্ৰহণ কৰিছে। আৰু সত্ৰবাসীৰ ৰাইজেও তেখেতক আৰু এটা কেইবাটাও আচলতে তেখেতক আবেদন জনাইছিলে। পৰ্যায়ক্ৰমে বাকীখিনি কাম কৰাৰ এটা আশ্বাস প্ৰদান কৰিছে। আৰু সত্ৰৰ মানে যিটো আমাৰ নিত্য নৈমিত্তিক খৰচৰ সেইখিনি জোৰা মাৰিব পৰাকৈ 1000 বিঘা চৰকাৰী ভূমি খতৰা সত্ৰৰ নামত আবণ্টন দিয়াৰ এটা আশ্বাস প্ৰদান কৰিছে। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে অচিৰেই ইয়াতে নিশ্চয় নিৰ্মাণ কাৰ্য বা মাটিৰ আবণ্টনটো হ'ব বুলি আশা ৰাখিছোঁ। ভাদ মাহত আমাৰ ভাদমহীয়া নাম হ'ব। গুৰুসকলৰ আৱিৰ্ভাৱ আৰু তিৰুভাৱ তিথিবিলাক আমাৰ সত্ৰত মানে অনুষ্ঠিত কৰা হয়। ইয়াত দৌল উৎসৱ অনুষ্ঠিত কৰা হয়। আৰু বিশেষকৈ আমাৰ নন্দ উৎসৱ বা বোকা ভাওনা এইটো অনুষ্ঠিত কৰা হয়। আৰু খতৰা সত্ৰৰ পালনীয় মানে উৎসৱসমূহৰ ভিতৰত পাছেদি মহোৎসৱতে সৰ্বাধিক মানে জনপ্ৰিয় অনুষ্ঠান। গতিকে পাছেদি মহোৎসৱ আমাৰ ডাঙৰ অনুষ্ঠান হয়, 5 দিনকৈ চলে। ইয়াতে অসমৰ বিভিন্ন জিলাৰ পৰা আগমন ভাদ আৰু আহিন মাহৰ সংক্ৰান্তি। আৰু আচলতে এইটো বিশ্বকৰ্মা মানে পূজাৰ দিনেই আমাৰ উৎসৱটো মিলি যায়। বহুতে নাজানি সত্ৰত বিশ্বকৰ্মা পূজা বুলি কয়। আচলতে আমাৰ ইয়াতে কোনো পূজা পাতল নহয়, ইয়াত আমাৰ পাছেদি মেলাহে হয়। গতিকে মানে এইটো মেলাটো ডাঙৰ হয় ইয়াতে। একদম ডাঙৰ 5 দিনকৈ চলে। আৰু অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানবিলাকে কোনো প্ৰতিষ্ঠান আনে। গতিকে ভক্ত দৰ্শনাৰ্থীসকলৰ ঘৰৰ মানে লাগতিয়াল সামগ্ৰীবিলাক ইয়াতে সহজতে মানে ৰেহাই মূল্যতে পাব পাৰে। সেইকাৰণেও জনসচেতনতা হয়। গতিকে আমি আশা ৰাখিছোঁ যিসকলে খতৰা সত্ৰ দৰ্শন কৰা নাই বা পাচনি মহোৎসৱ উপভোগ কৰা নাই, এই পাচনি মহোৎসৱলৈকে আমি সত্ৰ পৰিচালনা সমিতিৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ
কিছু বছৰ আগলৈকে আচলতে যান জঁটৰ কাৰণে অলপ সমস্যা হৈছিল, বহুত ভক্তৰ কষ্টও পাইছিল। কিন্তু এতিয়া ৰাস্তা ঘাটবিলাক যথেষ্ট উন্নীত হৈছে, বহল হৈছে, গতিকে নিশ্চয় আগৰ নিচিনা অসুবিধা নাপাব। আৰু পাছতি মহোৎসৱৰ লগত মানে সম্পৃক্ত আমাৰ যিটো দধি মন্থন কৃষ্টি, সেইটো ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ লগত সম্পৃক্ত এটা কাহিনী। গতিকে এই দধি মন্থন চাবৰ কাৰণে ভক্তসকলে হেতা ওপৰা লগায়। যে সকলোৰে এটা আমাৰ লোককথা আছে যে ভক্তিভাৱে ভগৱান শ্ৰীকৃষ্ণৰ এই দধি মন্থন কৃষ্টি মানে দৰ্শন কৰিলে সৌভাগ্য সঞ্চিত হয়। এনেকুৱা বিভিন্ন মানে আমাৰ লোককথা মতে বা ধৰ্মীয় বিশ্বাস মতে খতৰা সত্ৰত দিনে নিশাই অগণন ভক্তৰ সমাগম হয়। কিন্তু আমি দেখিছোঁ যে আচলতে বয়সৰ জোখাৰে খতৰা সত্ৰৰ আন্তঃগাঁথনি উন্নয়ন হোৱা নাই। আমি আশা ৰাখিছোঁ যে চৰকাৰৰ আৰু লগতে ৰাজপ্ৰতিনিধিসকলৰ বা প্ৰশাসনিক বিষয়াসকলৰ নিশ্চয় দৰঙৰ একমাত্ৰ সত্য হিচাপে যথেষ্ট কৰোঁলীয় কাম আছে। গতিকে তেখেতসকলৰ সুদৃষ্টি পৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু অসমবাসী ৰাইজক আমি সত্ৰ দৰ্শন কৰিবৰ কাৰণে আৰু লগতে পাছতি মহোৎসৱত আহি পাছতি মহোৎসৱৰ এই আনন্দ উল্লাস বা ইয়াৰ যিটো আমাৰ ভকতিৰ যিটো মানে উৎসৱ হ'ব, সেই উৎসৱটো দৰ্শন কৰিবৰ কাৰণে সকলোকে পুনৰবাৰ বিনম্ৰভাৱে সেৱা জনাওঁ। এই কাছটো ওলাব নহয়, এইটোৰ আইডিয়াই মই কৈছোঁ। মুড়ি হাত চাত ব্লিচিং দিব ন পুৰা। মোৰ পিছফালে খতৰা সত্ৰ, আৰু এতিয়া খতৰা সত্ৰৰ পৰা এতিয়া চিধাই ঘৰত যাম। খতৰা সত্ৰ মই দৰং জিলাত প্ৰথম আহিছোঁ, খতৰা সত্ৰতো প্ৰথম আহিছোঁ, অভিজ্ঞতা খুবেই ভাল। এয়া দৰং ডিষ্ট্ৰিক্টৰ পৰা কামৰূপ ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিলোঁ। আমাৰ ঋতুটা কেমেৰা কৰি আছে, আৰু এয়া আমি আহি পাইছোঁ মান্দাকাটা, আৰু ইয়াত বাঘ পায় বুলি শুনিছোঁ। আগতে ওলাইছিল ইয়াত। আৰু ইফালে দেখাই দিব অকণ। ইয়াতে না মোবাইল নেটৱৰ্ক আছে, মোবাইল নেটৱৰ্ক জিৰ'। আৰু এইফালে তলত চাহপাত বাগান আছে, আৰু চাহপাত বাগানবিলাক মানে এতিয়া মানে কি হৈছে, এইটোটা এতিয়া পুৰা জংঘল হৈ গৈছে। মানুহৰ আমাৰ চাহপাতবিলাক আছে নে নাই, গছবিলাক আছে, চোৱা চিতা কৰা কোনো নাই এতিয়া। তো একো নাই, আমাৰ বাক্সাগোলালৈ আমি আছোঁ। ধুনীয়া এটা নেচাৰেল পৰিৱেশ আৰু ভাল লাগে, কিবা শ্বিলং টাইপত জেগাত অহা যেন লাগে। এনেকৈ পাহাৰ দুইফালে পাহাৰ আছে, সেউজীয়া চাৰি চাইডে ৰাস্তাও এৰাই বেকা মজা, আৰু এই মান্দাকাটা ৰাস্তা। আমি এতিয়া আকৌ গুৱাহাটীলৈকে যাওঁ, আৰু এতিয়া উত্তৰ গুৱাহাটীৰ পৰা যাওঁ। 3:30 এখন ফেৰী আছে, এই ফেৰীত উঠি গুৱাহাটী আৰু